নিজামুদ্দিনৰ পৰা আসন্ন অসমৰ বিপদ ত্ৰস্তমান ৰাজ্যৰ স্বাস্থ্য বিভাগ অসমৰ পৰা তবলিগী জামাতলৈ 2 শতাধিক জামাতত অংশ লোৱা অসমৰ এজন ইতিমধ্যে পজিটিভ সমগ্ৰ দেশত এতিয়া বাজিছে বিপদ ঘণ্টা দিল্লীৰ নিজামুদ্দিনৰ পৰা দেশৰ বিভিন্ন প্ৰান্তত কৰোনা বিয়পাৰ খবৰে জোকাৰি গৈছে লকডাউন কবলিত দেশ মাৰ্চৰ প্ৰথম সপ্তাহত দিল্লীৰ হজৰত নিজামুদ্দিনৰ তবলিগী জামাত নামৰ ধৰ্মীয় সন্মিলনত অংশগ্ৰহণ কৰা প্ৰায় 2 শতাধিক ইছলাম ধৰ্মাৱলম্বী লোক কৰোনাত আক্ৰান্ত মৃত্যু হৈছে 8 জনকৈ লোকৰ এই জামাতত অংশগ্ৰহণ কৰা দেশ বিদেশৰ লোকসকলৰ আশ্ৰয়স্থলী নিজামুদ্দিনৰ 6 মহলীয়া মাৰ্কাজ হৈ পৰিল কৰোনা হটস্পট তবলিগী জামাতত অংশ লোৱা জম্মু কাশ্মীৰৰ এজন আৰু ফিলিপাইনছৰ এজন লোক কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পাছতেই সৃষ্টি হৈছিল আশংকাৰ তাৰ পাছত কৰোনাত আক্ৰান্ত হৈ জামাতত অংশ লোৱা 6 জনৰ মৃত্যু তেলেংগানাত হেন সময়তো মাৰ্কাজত আছিল হাজাৰৰ অধিক লোক নিজামুদ্দিনৰ মাৰ্কাজত আছিল জামাতত অংশ লোৱা অসমৰ 2 শতাধিক দিল্লীৰ প্ৰশাসনে সোমবাৰে কৰা পৰীক্ষাত মাৰ্কাজত আশ্ৰয় লৈ থকা 24 জনৰ দেহত ধৰা পৰিল কোভিড-19ৰ উপস্থিতি তাৰ মাজত আছে অসমৰ এজন লোক লগে লগে দেশজুৰি হাহাকাৰ পৰিস্থিতি সকলো ৰাজ্যই জামাতত অংশগ্ৰহণকাৰী নিজ নিজ ৰাজ্যৰ লোকসকলক চিনাক্তকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলে প্ৰাগ নিউজত সবিস্তাৰে এই বাতৰিৰ প্ৰকাশৰ পাছত নগাঁৱত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাৰ ঘোষণা অসমৰ 216 জনে অংশ লৈছিল নিজামুদ্দিনৰ জামাতত এই পৰ্যন্ত কোনো লোক ঘূৰি অহাৰ তথ্য নাই যে দিল্লীৰ নিজামুদ্দিন দৰগাহত এখন ধৰ্মীয় সভা হৈছিলে তাত প্ৰায় 2000 মানুহ গোট খাইছিলে আৰু এতিয়ালৈকে আমাৰ হাতত পৰা খবৰ মতে অসমৰ পৰা এই নিজামুদ্দিন দৰগাহৰ তবলিগী সভাখনলৈকে 216 জন ব্যক্তি গৈছিলে আৰু নগাঁও ডিচি আৰু এছপিয়ে মোক জনোৱা মতে নগাঁৱৰ পৰা 28 জন ব্যক্তি গৈছিলে এই মুহূৰ্তলৈকে অহা ৰিপৰ্ট মতে হয়তো বাঢ়িবও পাৰে কিন্তু এতিয়ালৈকে আমাৰ ডিচি আৰু এছপিয়ে ৰাখা খবৰ মতে তেখেতলোক ঘূৰি অহা নাই বুলি কৈছে সমান্তৰালভাৱে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্বৰ টুইটাৰত আহ্বান নিজামুদ্দিনৰ জামাতত অংশগ্ৰহণকাৰী ঘূৰি আহিলে তৎক্ষণাত জনাওক খন্তেক পাছতে হিমন্ত বিশ্বৰ আন এক টুইট তবলিগী জামাতৰ কাষে পাজৰে থকা অসমৰ আন 157 জনক চিনাক্ত বিয়লি বিমানবন্দৰত এই ভাষ্য স্বাস্থ্যমন্ত্ৰীৰ নিজামুদ্দিন দৰগাহত যিটো ঘটনা হ'ল যে তাত এটা ৰিলিজিয়াছ সমাৱেশ হৈছিল আৰু সেই সমাৱেশত যোগদান কৰা প্ৰায়বোৰ লোকৰে এতিয়া কৰোনা পজিটিভ ওলোৱা আৰম্ভ হৈছে আজি ৰাতিপুৱা আমি প্ৰথম দিল্লীৰ পৰা এলাৰ্ট পালোঁ যে অসমৰো কিছু মানুহ আছিলে আমি ৰাইজক আবেদন কৰিলোঁ মানুহে স্বইচ্ছাই ক'ব লাগে ঠিক সেই মুহূৰ্ততে দিল্লীৰ পৰা আমি প্ৰথম তালিকাখন পালোঁ অন্ধ্ৰপ্ৰদেশৰ পৰাও আমি তালিকা এখন পালোঁ 299 জন ব্যক্তি তাৰ 2 ঘণ্টা পিছত আমি আৰু এখন তালিকা পালোঁ 157 জন ব্যক্তি এনে পৰিস্থিতিত প্ৰাগ নিউজৰ নিজাববীয়া অনুসন্ধান মঙলবাৰেহে মাৰ্কাজৰ পৰা স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ যোৱা এজনৰ সৈতে আমাৰ দিল্লীৰ সাংবাদিকে কৰা বাৰ্তালাপত পোহৰলৈ আহিল একাধিক ভয়ানক তথ্য 1 মাৰ্কাজত আছিল অসমৰ প্ৰায় 370 জন 2 জামাতত অংশ লোৱা বহুতেই উভতিল অসমলৈ অসমৰ পৰা টোটেল কিমান মান মানুহ আহিছিলে আপোনালোক 370 মান আহিছিল 370 নহয় একচুয়ালি আসাম গভৰ্ণমেণ্টে কৈ আছে যে 217 জন বুলি কৈ আছে আৰু একটা বেলেগটো আহিছিলে নেকি বেলেগটো কোনবা আহিব পাৰে হয় মানে টোটেল 300তকৈ বেছি ন তাৰ আগতো কিছু মানুহ গুচি গ'ল না গুচি গৈছে ন অসমলৈ অলৰেডি কিমান মানুহ গ'ল সেইটো আমি গম নাপাওঁ কিমান মানুহ গ'ল আৰু এতিয়া যে এজন মানুহ টেষ্ট পজিটিভ বুলি কৈছে আপোনাৰ দিল্লীৰ পৰা তো সেই মানুহ নাম জানে নেকি নাই নাজানো মই আপুনি গম নাপায় ন নাপাওঁ মই এই মাত্ৰ মই আহিলো মানে ওপৰৰ পৰা তললৈ মানে অলৰেডি খালী হৈছে নেকি প্ৰায় বিল্ডিংটো খালী হৈ গৈছে আপোনালোক কিমান মান বাকী আছে এতিয়া 1000 খন আছে আপোনালোকৰ সেইদিনাখন যে মিটিংখন হৈছিলে প্ৰথম যিখন হেৰি হৈছিলে তাত টোটেল কিমান মান মানুহ আছিলে বাৰু প্ৰথমটো আমি পালো 10,000 মান মানুহ আছিলে 10,000 মানুহ হৈছিলে ন মানে সেই মিটিংখনত অসমৰ বহুত মানুহ আছিলে আচ্ছা মানে তাৰে অলপমান মানুহ অসমলৈ ঘূৰি গ'লে অলৰেডি তাৰ পাছত আৰম্ভ অসমৰ প্ৰান্তে প্ৰান্তে প্ৰাগ নিউজৰ সাংবাদিকৰ সৰজমিন অনুসন্ধান পোহৰলৈ আহিছে আন কেতবোৰ বিস্ফোৰক তথ্য জামাতত অংশগ্ৰহণকাৰী মৰিগাঁৱৰ 3 জন স্বগৃহত মৰিগাঁৱৰ মুঠ 53 জন গৈছিল নিজামুদ্দিনৰ জামাতলৈ তাতকৈ ভয়ংকৰ কথাটো হ'ল আজিলৈকে স্বাস্থ্য পৰীক্ষাই হোৱা নাই প্ৰত্যাৱৰ্তন কৰা 3 জনৰ
জামাতত অংশ লৈ ঘূৰি অহা মৰিগাঁও জিলা মাৰ্কাজৰ সভাপতি শামছুল হকৰ মন্তব্য শুনক। 10 তাৰিখে আহিছোঁ। 10 তাৰিখে আহিছে। আপোনাৰ লগত আৰু কোনোবা ঘূৰি আহিছে নেকি? নাই, মোৰ 50 জন মৰিগাঁৱৰ পৰা গৈছিল বা অসমৰ পৰা গৈছিল, কোনোবা ঘূৰি আহিছে নেকি? মৰিগাঁৱৰ পৰা কোনো অহা নাই, অকল বঙাইগাঁৱৰ পৰা আহিছে মনোৱাৰ হুছেইন হয় আৰু যোৰহাটৰ পৰা আহিছে আব্দুল জব্বাৰ হয় আৰু এই কেইজনে মোৰ লগত উভতি আহিছে আৰু বাকী ছাতি চব তাতেই আৰু আছে। যিকেইজন উভতি আহিছে বৰ্তমানলৈকে তেখেতসকলৰ ভিতৰত কোনোবা অসুস্থ বা তেনেকুৱা কিবা নাই, অসুবিধা হৈছিল? কোনো অসুবিধা নাই। আনহাতে শিৱসাগৰৰ পৰা নিজামুদ্দিনৰ তবলিগী জামাতলৈ গৈছিল 50 জনকৈ লোক। তেওঁলোকৰ কেইবাজনো তাৰ পৰা গৈ লকডাউনৰ বাবে আবদ্ধ হৈ আছে উত্তৰ প্ৰদেশত। এনে পৰিস্থিতিত যিকোনো মুহূৰ্তত অসমবাসীয়ে লাভ কৰিব পাৰে COVID-19ৰ প্ৰথমটো বেয়া খবৰ। সাৱধানে থাকক, লকডাউন মানি চলক। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।